আসাম পুলিচৰ SLPRBৰ যিটো অৰেঞ্জ বা ভাইবাৰ লিষ্টটো আপোনালোকে ভাইৰেল হৈছিল এটা ভিডিঅ' মই বনাইছিলোঁ ইয়াৰ আগৰ ভিডিঅ'টো মই দিছিলোঁ আপোনালোকে গম পাইছে এই ভিডিঅ'টো আপোনালোকে চালে তাত কেইটামান প্ৰশ্ন উঠিছে যে সেই প্ৰশ্নবিলাক মই কৈ দিছোঁ যে নাম্বাৰ 1 কথাটো হৈছে যে এই কিমান সত্য আছিল সেই ৰিলছ মানে আপুনি যে লিষ্টটো লগাইছিলে আপুনি ফেক লগাইছে ফেক বুলি কৈ কেইটামানে কৈ আছে বা কমেণ্ট কৰি আছিলে বা ৰিপৰ্ট কৰি আছিলে মই আপোনালোকে এটা কথা স্পষ্ট কৰোঁ চক কাৰোবাৰ পৰা এইটো লিকেজ হৈছে এই কথাটো মানি গৈছোঁ স্পষ্ট এইটো কথাটো আপোনালোকে বিশ্বাস কৰি লওক বা মানি লওক আপোনালোকে আৰু এটা কথা জনাই দিওঁ যে সেইটো সম্পূৰ্ণৰূপেৰে যিমান ল'ৰা মই চাইছোঁ যিমান মানে সঠিকভাৱে আছে পুৰা স্পষ্ট আছে যি ল'ৰাবিলাকৰ আছে মই নামবিলাক চবৰ চালোঁ আমাৰ ইয়াৰো বহুত ল'ৰাৰ এনেকা আছে যিবিলাকৰ নামটো আছোঁ সম্পূৰ্ণৰূপেৰে কাৰেকশ্যন আছে টাইম ডেট একদম একুৰেচি আছে সম্পূৰ্ণৰূপেৰে এইটো একদম 100% অৰিজিনেল হয় মই আপোনালোকক এটা কথা স্পষ্ট কৰি দিছোঁ চ' তাত অকল গ্ৰেড 4ৰহে নাই বাকী চবৰে আছে কথাটো বুজি পালে নে মই কৈছোঁ নহয় কোনোবা কৈছে 4th বেটেলিয়ন 10th বেটেলিয়ন যিবিলাক বেটেলিয়ন চবৰে আছে এভৰিথিঙৰ আছে তাত গালি দি ভাল পায় বা কাৰোবাক কৈছে যে এইটো কিবা এটা বেয়া হ'ব আপুনি লিকেজ নকৰিব এইটো লিকেজ হ'বলৈ লাগে কি আছে যিটো হৈ গ'ল হোৱাৰ আগ মুহূৰ্তত যদি ওলালেহেঁতেন ওলাই গ'লেহেঁতেন লিকেজ হ'লেহেঁতেন তেতিয়াহে আপোনালোকৰ ভয় থাকিছিলে কথাটো বুজি পাইছেনে যিটো ওলাই গ'ল সেইটোৰ এতিয়া পৰীক্ষা হৈ গ'ল তাৰ ভাইবা ভইচ হৈ গ'ল সেইটোৰ আপোনালোকৰ একো প্ৰব্লেম নাই আৰু সেইটো আপোনালোকে একো ভয় কৰি ফাইদা নাই সেইকাৰণে ভয় নাখাব একো নহয় সেইটো এতিয়া নহয় আগতে ওলোৱা হয় মই অকল ৰিলছ বনাই কিনে আপোনালোকে বা ভিডিঅ' বনাই কিনে এটা তাত জাগ্ৰতা আনিব বিচাৰিলোঁ সেইটোৱে কথা ইমানে ধন্যবাদ ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব